শনিবাৰে বিয়লি 4 বজাত বন্দীখানাত প্ৰেমৰ চলনাৰে ধন দাবী কৰা যুৱতীসহ 3জনক আটক। বন্দীখানা অঞ্চলত গঢ়ি উঠিছে এক ভয়ংকৰ চক্ৰ। মোবাইলত প্ৰেমৰ জালত ফচাই যুৱকক প্ৰলম্বিত কৰি ধন দাবী কৰি আহিছে এটা দুষ্ট চক্ৰই। প্ৰথমে মোবাইলত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি কৈশলৰে মাতি আনি চক্ৰটোৱে যুৱকক ফান্দত পেলাই আদায় কৰি আহিছে ধন। এনে এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ধুবুৰী জিলাৰ বন্দীখানাত। বৰপেটা জিলাৰ কচুমাৰা এনচি গাঁৱৰ যুৱকৰ লগত মৰিগাঁও জিলাৰ এগৰাকী যুৱতীৰ লগত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক। যুৱতীগৰাকীয়ে তেওঁৰ সাংগ পাংগৰ মিলি যুৱকজনক মাতি আনি আবদ্ধ কৰি ৰাখে আৰু বুজন পৰিমাণৰ ধন দাবী কৰে। চক্ৰটোৱে কৌশলভাৱে যুৱকজনক ধুবুৰীলৈ লৈ আহে আৰু ধন আদায় নিদিলে হত্যাৰ ভাবুকি দিয়ে। ইপিনে যুৱকজনে কৈশলৰে পৰিয়ালক ফোন কৰাত লোকেশ্যনৰ ভিত্তিত বন্দীখানা আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এগৰাকী যুৱতীসহ 3জনক আটক কৰি যুৱকজনক উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে। কি হৈছিল ঘটনাটো? মই মানে ইয়াৰ লগত প্ৰায় 1.5 মাহ হ'ল। মানে ফেচবুক হোৱাটছআপ ইয়াৰ লগত লাইন আছে। কাৰ লগত? মঞ্জুল আঞ্জুৰ লগত। আচ্ছা। তাৰপিছত মানে মোক ৰাতি 11টা 9:30 বজাত মোক মাতছে। মাতাৰ পিছত যাব লাগে ৰাতি। মইতো নাজানো মোক ৰুমত যাব লাগে। যাৱাৰ পিছত মই গৈছোঁ। যাৱাৰ পিছত মই নাজানো ৰুমত মানে সোমাৱা নাই। 2 মিনিটো 1 মিনিটো হোৱা নাই। মানে ৰুমত সোমাইছোঁ লগালগ ইফালৰ পৰা 8টা 9টা মানো হৈছে একদম। আহি কাৰণে মোক একদম ধৰি তাতে দেৰি নকলা লগালগ একদম গাড়ীটো উঠালা বৰপেটা আহিলে। তাৰ পৰা মানে কিবা কৰলা আৰু ৰাতি মোকতো একদম বহুত মাৰছে আৰু মানে পইচা খুজিলা 3 লাখ টকা লাগে ৰাতিৰ ভিতৰত, নয়তো মোক মাৰি পেলাব। কোনে ক'লে? নামটো কিবা ক'লা, মই নামটো নাজানো। মানে ৰাতি 3 লাখ টকা লাগে, নয়তো মোক মাৰি পেলাব। সেইটোকে ৰাতিপুৱা মোকতো পইচা দিমান ল'লোঁ। মোক দিনত আৰু ইয়াৰ পৰা আনলো আৰু তাৰপৰা একদম ধুবুৰীলৈ কিনে আহিলা। অহাৰ পিছত ইয়াতে মোক একদম এক পাহাৰৰ ওপৰত উঠালা, মাৰি পেলাব মোক আৰু তাৰ পৰা কেনেকৈ আৰু বাচি লৈ আহিলা। তো এতিয়া আৰু মানে দুপৰীয়া সময়ত 1.5 লাখ টকা লাগে। সেইটোতো মই নিদিলোঁ আৰু সেই 4টা বজাত 45,000 টকা লাগে। তথাপি মই সেইটো দিব নোৱাৰিলোঁ। মই ক'ৰ পৰা দিম? মই হাজিৰা কৰি খাওঁ, মই ইমান পইচা নাই আমাৰ। গধূলি সময়ত একদম 5টা বজাত সেই সময়ত 15,000 টকা দিলে তোক এৰি দিম। মই কোনো নহয়, মোৰ নাই পইচা, মই কেনেকৈ দিম? কোনে ক'লে? এই দাদাৰ নামটো সি ক'লে 15,000 টকা দিলে মই এৰি যাব পাৰিম, টেনশ্যন নহ'ব একো। তাৰপিছত এইখিনি ঘটনা মোক মানে বহুত মাৰছে বা মানে এনেকৈ বহুত পইচাৰ কথা কৈ থাকে বা ঘৰৰ পৰা ইমান আৰক্ষী চকীক খবৰটো কোনে দিলে? আৰক্ষী চকী পুলিচক খবৰ কোনে দিলে? পুলিচৰ খবৰটো মানে মোৰ ঘৰৰ পৰা দিছে। মানে মোৰ আমাৰ হাতে কি কৰিছে মই নাজানো। কেনেকৈ গম পালে তুমি যে ইয়াৰ লগত? মই মানে মই কেতিয়াবা ফোন মাৰছোঁ, মানে ফোন মাৰাৰ লগ তাৰমানে মই সিহঁতৰ মানে লোকেশ্যন মাৰছোঁ। লোকেশ্যন দি দিছিল? লোকেশ্যন মই দিয়া নাই, মানে চিমৰ লগত মানে কিবা থাকে। আচ্ছা। তে মানে যেতিয়া মানে কমচে কম মানে দিনত 3বাৰ কৰি ফোন মাৰিব দে। 3বাৰ পৰা ফোন মাৰিব দে মানে মানে মই কওঁ, মই দাদা মোক অলপ ফোন মাৰি দিম, মই অলপ ফোন মাৰিব দিম, ঘৰত পইচা হৈছে না নাই। কোন থানা তোমাক উদ্ধাৰ কৰিলে? কোন থানাৰ পৰা উদ্ধাৰ কৰিলে এইটো? কোন থানাৰ পৰা? বন্দীখানা। বন্দীখানা? বন্দীখানাৰ পৰা উদ্ধাৰ কৰিলে? উদ্ধাৰ কৰিলে। এই ছাৰ কেইটা নাথাকিলে মই আজি মৰি গ'লে হ'ল। মই কোন ছাৰ? এই ছাৰটো। ছাৰটোৰ নাম নাজানো। বন্দীখানা আইচি ছাৰ আজি নহ'লে মই মৰি গ'লে হ'ল আজি। তাৰপিছত এতিয়া কি আসামী 2টা থানাত ৰাখিছে? কেইটাক ধৰিলে? এতিয়া 2টাক ধৰছে, ছোৱালীটোও ধৰছে, 3টা হৈছে আৰু মানে 4টা আছে আৰু। তোমাৰ পৰা পইচা লুটিলে নেকি? লোটা নাই, কিন্তু মোৰ পাৰ্চো ৰাখিছে। ভিতৰত মানে মোৰ ATM কাৰ্ডটো আছে। আচ্ছা। ATM কাৰ্ডৰ বেক চাইডত মোৰ পিন নাম্বাৰটো আছে। তোমাক মাৰাৰ কাৰণে ভাবুকি দিছিল নেকি? মানে মাৰছে মোক, ভাবুকি দিছে মানে পইচা নিদিলে মোক মাৰি পেলাব। 3 লাখ টকা নিদিলে মোক মাৰি পেলাব। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ চোনটোলে কাছমাৰা এনচি।